তোমালোকক মই ধুনীয়াকৈ কামৰ দিহাখিনি দি দিওঁ। তোমালোকে যিহেতু গম পাইছে আজি জন্মাষ্টমী পাতিম আমি ঘৰত, হয়নে? গতিকে চাবা যাতে যিখিনি আলহী আহে তেওঁলোকে একো অসুবিধা নাপায়। যি যি দায়িত্ব মই তোমালোকক দিছোঁ তোমালোকে সেইখিনি ধুনীয়াকৈ ভগাই মেলি কৰিবা। আৰু কিবা যদি নুবুজা, কিবা যদি অসুবিধা পোৱা, মই মেনকাহঁতৰ ঘৰৰ পৰা আহোঁ, মোক চিঞৰি পেলাই সুধিবা, ঠিক আছে? আৰু চাবা যাতে একো কাজিয়া পেচাল ভুল বুজাবুজি নহয়। ধুনীয়াকৈ দুইজনীয়ে কৰিব দিয়াখিনি কৰি থাকা। ঠিক আছে মা, আপুনি চিন্তা নকৰিব, আমি দুয়োজনীয়ে মিলি ধুনীয়াকৈ কামখিনি কৰিম। মা, পায়সৰ কাৰণে চাউল কিমান তিয়াম সেই জোখটো খালি আপুনি দি থৈ যাব। সৰু বোৱাৰী, মই কি কৈছোঁ তুমি শুনিছা নহয়? বাইদেউৰাৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে কামখিনি কৰিবা। আৰু চাবা যাতে মই আহি একো কাজিয়া পেচাল নুশুনো সিদিনা নিচিনা দেই। কোনোৱে যাতে আলহীও যাতে গম নাপায় যে তোমালোকে কাজিয়া পেচাল কৰা। দুইজনী মিলি থাকিবা বাই ভনী নিচিনা, বুজিছা? মইতো মিলি থাকিবই চেষ্টা কৰোঁ, বাইদেউহে মোৰ লগত কাজিয়া কৰি থাকে। আপুনি চিন্তা নকৰিব দিয়ক মা, আপোনাৰ এনেও হাই প্ৰেছাৰ আছে, এইবোৰ চিন্তা কৰি নাথাকিব। তাই সৰু যেতিয়া কিবা ক'লেও মই বুজাই ল'ম আৰু ময়ো চেষ্টা কৰিম যাতে মই তাই বেয়া পোৱা একো কামেই নকৰোঁ। আপুনি যাওক মা, আমি কৰিম দিয়ক মিলা প্ৰীতিৰে গোটেইখিনি কাম। ঠিক আছে তেনেহ'লে মই নিশ্চিন্ত মনে কামখিনি তোমালোকৰ হাতত চমজাইছোঁ দেই। চাবা কিন্তু, ঠিক আছে মই যাওঁ। ৰীনা, মই ঘৰটো মুচোগে, তুমি নহ'লে বুট মগুকেইটাকে বাচিবা, হ'বনে? তুমি নিজে কোৱা তুমি কোনটো কাম কৰিবা। হেৰি মানে বৌ, মই কোৱাই নাছিলোঁ, মোৰ লগৰ এজনী আজি মানে বাৰ্থডে, তাই মানে ৰেষ্টুৰেণ্টত পাৰ্টি দিছে আৰু মই তাইক কথা দি থৈছিলোঁ যাম বুলি। এতিয়া মাক ক'বলৈও ভয় লাগিছে। বৌ আপুনি বেয়া নাপায় যদি কামকেইটা কৰিব নেকি বাৰু? ৰাতিকেইটা বাৰু মই কৰিমহি আহি। কিন্তু এটা কথা, আপুনি মাক নক'ব আকৌ, মায়ে গম পালে মোক গালি দিব। মই মায়ে আহি নাপাওঁতেই আহি যাম। হয় নেকি? ঠিক আছে বাৰু, হ'ব দিয়া, অকণমান পাৰিলে সোনকালে আহিবা হা। মোৰ মাইনাজনীও সৰু নহয়, তাই বৰ ডিষ্টাৰ্ব দি থাকে, মানে অইন নহ'লেও তাইক ৰখোৱা মানুহ এটা হ'লেও মই কামখিনি কৰিব পাৰোঁ। আপুনি কিনো এনি টাইম মাইনাজনীৰ কথা কৈ থাকে? তাইচোন খেলিয়ে থাকে নিজে নিজে। আপুনি তাইৰ কথা কৈ কৈ এনেই মানে কামৰ পৰা পলাবলৈ চায় ন? হয় নেকি? বাৰু ঠিকে আছে দিয়া, ঠিকে বুজিছা। ঠিক আছে, যোৱা তুমি। হেৰা, তোমাৰ মাথাত এইবোৰ কোনে সোমোৱাই দিলে? কি দেউৰৰ টকাৰে চলিছোঁ? আৰে সি মোৰ ভাইটি হ'লেও তাক মই কিমান সৰুৰ পৰা মই নিজে কষ্ট কৰি পঢ়াইছোঁ শুনাইছোঁ, যাৰ কাৰণে মই নিজৰ পঢ়াখিনিয়ে বাদ দিলোঁ। আজি সি এটা চাকৰি পাইছে, গতিকে সি ঘৰৰ খৰচখিনি লৈছে, তাতনো আকৌ তোমাৰ বেয়া পাব লগা কিনো কথা আহিলে? দিয়াচোন, সি আমাৰ নিজৰ ভাই, কিয় তুমি ইমান চিন্তা কৰিছা? শুনক, আপুনি অকণমান বুজিবলৈ চেষ্টা কৰক। মই আপোনাৰ ভাই আৰু আপোনাৰ মাজৰ সম্বন্ধটো বেয়া কৰিব খোজা নাই, কিন্তু কি জানেনে, সদায় কিমান বেলেগে বজাৰ কৰা খাম, বেলেগৰ মুখলৈ বাট চাই থাকিম। সিহঁতৰতো সংসাৰ এখন আছে, সিহঁতেওতো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে টকা সাঁচিবলৈ মন, নিজৰ বস্তু ল'বলৈ মন। য'ত নেকি এতিয়া মা দেউতাক লৈ 4জন মানুহৰ বজাৰ কৰিলে হয়, তাত আমি 2জন, আমাৰ 2টা ল'ৰা ছোৱালী, 4টা মানুহৰ সিহঁতৰ এক্সট্ৰা খৰচ হৈ আছে। গতিকে মোৰ কিবা বুজা বুজা লাগে জানেনে? সেইকাৰণে ভাবিছোঁ আপোনাৰ গাটো ভাল নোহোৱালৈকে মই ল'ৰা ছোৱালী কেইটামানক টিউশ্যন কৰা আৰম্ভ কৰোঁ। কিবা এটা হাত খৰচ ওলালে তেতিয়া আমাৰ পৰিয়ালটো চলিবলৈ মই কিবা এটা সহায় কৰিবলৈ পাৰিম। কিমান আৰু তেওঁলোকে আমাক বজাৰ কৰি খুৱাব কওকচোন? মোৰ এইটো কথাই সদায় দহি থাকে জানেনে? তুমি এনেই চিন্তা কৰি আছা অ'? মোৰ ভাইটি এনেকুৱা নহয়, সি বেয়া নাপায় অ'। কিয় তুমি লোকৰ ঘৰত টিউশ্যন কৰিবলৈ যাব লাগে? তুমি এখন ঘৰ ডাঙৰ বোৱাৰী, আৰু ডাঙৰ বোৱাৰী এনেকৈ লোকৰ ঘৰে ঘৰে টিউশ্যন কৰি ফুৰিলে ভাল লাগে জানো? মোৰ হাতখন ঠিক হ'লেতো মই আকৌ ব্যৱসায়ত লাগিমেই নহয় জানো? এতিয়া ডক্টৰে মোক 6 মাহ এটা ৰেষ্ট কৰিব দিছে কাৰণেহে মই এনেকৈ আছোঁ। মোৰ দোকানখন চলিলেতো মই কিবা নহয় কিবা এটা উপাৰ্জনৰ পথ চলাব পাৰিমেই। নাজানো আৰু ভগৱানে কিমান দিনলৈকে আমাৰ কপালত দুখ লিখি থৈছে। টেটটো পাছ কৰি এপ্লাই কৰি থৈছিলোঁ, লিষ্টখনো নামাৰা হ'ল। তাতে যদি কিবা এটা হোৱা হয়, অকণমান ঘৰখনক আৰ্থিক সাহাৰ্য কৰিব পাৰিলোঁ হয়। নাজানো আৰু কিনো লিখা আছে। আপোনাৰো ব্যৱসায়টো হাতখন ভাঙাৰ পৰা বন্ধ হৈ গ'ল, মোৰো একো এটা ইনকাম নোহোৱা হ'ল। চাকৰিটোৰ লিষ্টখনে নামাৰা হ'ল। বাবু মাইনা দুটাও ডাঙৰ হৈ আহিছে। কি যে হ'ব নহয়। ঠিক আছে, হ'ব দিয়ক বাৰু, কিন্তু এটা কথা জানে, 6 মাহ কম সময় নহয়। 6 মাহ বহুত ডাঙৰ সময়, বুজিছে? আৰু এতিয়া ইমান খৰচ, বস্তুৰ ইমান দাম, ঘৰখনত 8-9টা মানুহলৈ খোৱাৰ বজাৰ কৰা,
তেলৰ পৰা চাবোনলৈকে কিনা আমাৰ হাতততো এটকাও জমা পইচাও নাই। মোৰ বহুত চিন্তা লাগে। ঠিক আছে দিয়ক বাৰু, মই এটা কাম কৰিম, ঘৰে ঘৰে টিউশ্যন যাব নোৱাৰিলেও আমাৰ সেই পিছফালৰ চালিখনৰ তলতে টেবুলখনতে মই 4-5টা ল'ৰা ছোৱালী পঢ়াবলৈ চেষ্টা কৰিম। অন্ততঃ শাক পাচলি কেইটামানটো আনিব পাৰিম। সেইকেইটা পইচাই আপোনাক মই হাত জোৰ কৰিছোঁ, আপুনি মানা নকৰিব। ঠিক আছে দিয়া, তুমি যদি সেইটোকে ভাল ভাবিছা মই মানা নকৰোঁ। এৰা হে, জন্মাষ্টমী ভাগ বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল। এই ৰাইজে বৰ ভাল পাইছে, একদম আমাৰ বোৱাৰী দুজনী প্ৰশংসা কৰিয়ে আছে। আৰু এই নাৰিকলৰ লাড়ুকেইটা ইমান ধুনীয়া হৈছে। সৰু বোৱাৰী, বৰ ধুনীয়াকৈ তুমি নাৰিকলৰ লাড়ু বনাইছা দেই। তাকেহে মই সৰু বোৱাৰীক এনেই গালি পাৰি থাকোঁ কাম নকৰে বুলি। ইমান ধুনীয়াকৈ নাৰিকলৰ লাড়ু কেইটা বনাইছে। হয়নে মা? নাৰিকলৰ লাড়ু কেইটা সঁচাকৈ ধুনীয়া হৈছেনে? অঁ, মই বৰ কষ্ট কৰি বনাইছোঁ আৰু এতিয়া যে আপোনালোকে ভাল হৈছে বুলি কৈছে, মোৰ বৰ ভাল লাগিছে শুনি মা। আকৌ হেৰি নহয়, এই ক্ষীৰকণো ধুনীয়া হৈছে বুলি কৈছে। সৰু বোৱাৰী, তুমি ইমান ধুনীয়া ক্ষীৰ কেতিয়াৰ পৰা বনাব জনা হ'লা? বা, মই মেনকাহঁতৰ ঘৰলৈ যোৱা সময়খিনিতে তুমি ইমান কাম কৰি দিলা। হওক দিয়া, এনেকৈ সদায় বাইদেউৰাক সহায় কৰি থাকিবা। এৰা, বহুত বেছি ল'ৰা ছোৱালীৰ কথা নাভাবিলোঁ। ল'ৰা দুটাতেই সন্তুষ্ট থাকিলোঁ আৰু সেই অনুপাতে দুজনী বোৱাৰী পালোঁ, নাতি পালোঁ। এতিয়া আটাইকেইটা মিলি জুলি থাকিলেই আমাৰ শান্তি। নে কি কোৱা হেৰা? তাকেহে দিয়ক, আমাক মাক দেউতাক হিচাপেনো আৰু কি লাগে হয়নে? দুটা ল'ৰা পাইছোঁ, দুজনী বোৱাৰী পাইছোঁ, ল'ৰা নাতি পাইছোঁ, ছোৱালী নাতি পাইছোঁ। আমাৰ সকলো আছে ভগৱানে দিয়া। গতিকে গা চা বাৰু বেয়া থাকে, সেইটো আৰু থাকিবই বয়সৰ লগে লগে। কিন্তু ইহঁত সকলো যেতিয়া মিলি থাকে বহুত ভাল লাগে। কেতিয়াবা কাজিয়া পেচাল কৰিলে মোৰ একেবাৰে কৈছোঁ নহয়, মানে মাথা চাথা গৰম উঠি থাকে, বহুত চিন্তা লাগি থাকে যে দুদিন পিছত আমি নাইকিয়া হোৱাৰ পিছত সিহঁতে কেনেকৈ মিলি থাকিব। কিন্তু এই জন্মাষ্টমীত মোৰ বোৱাৰী দুজনী ইমান ধুনীয়াকৈ মিলি জুলি কামকেইটা কৰিলে মই বৰ সুখী। সঁচাকৈ ঘৰখন ভালে থাকিলে মই প্ৰেছাৰৰ টেবলেটে খাব নালাগে, গম পাইনে? মোৰ প্ৰেছাৰ এনেও নৰ্মেল হৈ থাকে। মা, তুমি কিয় মিছা কথা কৈছা? কিয় মিছা কথা কৈছা? মই অথনিৰ পৰা শুনিহে আছিলোঁ নাৰিকলৰ লাড়ু আৰু ক্ষীৰ এয়া বৰমাইহে বনাইছিলে। তুমিচোন এয়া বাৰ্থডে পাৰ্টি খাবলৈ গৈছিলা। তুমি কিয় মিছা কথা কৈছা? বাৰ্থডে পাৰ্টি? ক'ত বাৰ্থডে পাৰ্টি খাবলৈ গৈছিলে? মায়েচোন এয়া বৰমাৰ লগত কামহে কৰি আছিলে। ক'ত শুনিলি তই? কোনে ক'লে তোক মায়ে বাৰ্থডে খাবলৈ গৈছিলে বুলি? জন্মাষ্টমী সেইদিনা চব লঘোণে আছোঁ, ভাত খোৱা নাই। ইয়াৰ মায়ে কি বাৰ্থডে পাৰ্টি খাবগৈ নেকি? আইতা, তুমি নাজানা, আমাৰ মায়ে বৰমাক বহুত জ্বলাই থাকে আৰু বহুত কিবা কিবি কথা শুনাই থাকে। এয়া মানে পাপা চাকৰি আছে যে, আৰু পাপা এয়া উপাৰ্জনৰ পইচাই ঘৰখন চলি আছে। এই বৰদেউতা দোকানখন এয়া নোযোৱাৰ পৰা হাতখন ভাঙা পা যে দোকান নাযায়, চলিবলৈ উপায় নাইকিয়া হৈছে। সেইটো সুযোগ লৈ মোৰ মায়ে এয়া বৰমাহঁতক বহুত কথা শুনাই থাকে মা। আৰু মায়ে বহুত মিছা কথা কয়, একো ক্ষীৰ লাডু মায়ে বনোৱা নাই, বৰমাই বনাইছে আৰু মই বৰমাক সহায়ো কৰি দিছোঁ। সৰু বোৱাৰী, এইবোৰ কি শুনিছোঁ মই? চাল্লি হাৰামি, মিছা কথা ক। মাৰা মা, যিমান মাৰিব আছে মাৰা, কিন্তু তুমি মোক মাৰি পেলালেও তুমি যে বৰমা বৰ্তাক কিমান অত্যাচাৰ কৰি থাকা, সেইবিলাক মই কমেই আইতাহঁতক। মই দেখিয়ে থাকোঁ, বৰমাই ইমান মৰম কৰে, মোক স্কুললৈ টিফিন বনাই দিয়ে, কিবা কৰি দিয়ে। তুমিতো বিচনাৰ ওপৰত শুয়ে থাকা হেডফোন লগাই লগাই, আৰু এজনী বৰমাইক তুমি ইমান অত্যাচাৰ কৰি থাকা। মোক তুমি মাৰি পেলালে মই কমেই আইতা ককা, আমাৰ মা বহুত বেয়া আৰু বৰমা বহুত ভাল। এটা কথা কওঁ সৰু বোৱাৰী, আমাৰ ডাঙৰ বোপা সি পঢ়াত বহুত চোকা আছিলে, বুজিছা? কিন্তু সেইখিনি সময়তে দেউতাৰ এবাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, যাৰ কাৰণে তেওঁ ব্যৱসায়লৈ যাব নোৱাৰা হ'ল। আৰু তেতিয়া ঘৰৰ সমস্ত দায়িত্ব ডাঙৰ বোপাৰ ওপৰত। সি হাজিৰাও কৰিছে, গম পোৱা? আৰু হাজিৰা কৰিও সি এটা সময়ত তোমাৰ মানুহজনক, মানে আমাৰ সৰু বোপাক পঢ়াইছে। সি পঢ়াত ইমান ভাল আছিলে, তথাপিও নিজৰ পঢ়া শুনা সকলো ভায়েকৰ কাৰণে বাদ দি দিলে। আৰু এজনী নবৈৰা, তোমাৰ মানুহজনক, মানে আমাৰ সৰু বোপাক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা পাইছে বিয়া হৈ অহাৰ পিছত। তাক নিজৰ সন্তানৰ নিচিনা মৰম কৰোঁতে কৰোঁতে 10 বছৰ সিহঁতে সন্তানৰ চিন্তা কৰা নাই। তাৰপিছত লাহে
পেলাইহে সিহঁতে সন্তানৰ চিন্তা কৰিছে আমি কোৱাত ইমান মৰম কৰিছে সিহঁত দুইটাই মাজত আমাৰ সৰু বোপাক খুৱাই লয় নিজৰ কেঁচুৱা নিচিনা ইমান মৰম কৰিছে আৰু তুমি এই মাতৃসুলভ পিতৃসুলভ মানুহহালক এনেকুৱা ব্যৱহাৰ কৰিছা বোৱাৰী মই বহুত দুখ পাইছো তোমালোকৰ এই চিন্তাতে মই কেতিয়াবা প্ৰেছাৰ উঠি মৰি যাম বৌ মোক মাফ কৰি দিয়া তোমালোকৰ মৰম মই বুজা নাছিলো বৌ মোৰ অহংকাৰে মোক খাই পেলাইছিল মোক মাফ কৰি দিয়া বৌ মা দেউতা মোক মাফ কৰি দিয়ক উঠা ৰীনা উঠা একো ভুল কৰা নাই তুমি সৰু ছোৱালী ভুল হ'বই উঠা আজিৰ পৰা আমি আকৌ ভালে থাকিম এৰা ঘৰখনৰ আঁতৰি যোৱা সুখবোৰ আকৌ ঘূৰি আহিল এয়াই স্নেহ বন্ধন